নমস্কাৰ। আজি ভাৰতৰ ইতিহাসৰ 17 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে গ্ৰেং ট্ৰাংক ৰোড তলত উল্লেখ কৰা কোনগৰাকীয়ে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হুমায়ুন, বি দিয়া আছে বাহাদুৰ শ্বাহ, চি দিয়া আছে শ্বাহজাহান আৰু ডি দিয়া আছে শ্বেৰ শ্বাহ ছুৰী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, শ্বেৰ শ্বাহ ছুৰী। গ্ৰেং ট্ৰাংক ৰোড শ্বেৰ শ্বাহ ছুৰীয়ে নিৰ্মাণ কৰিছিল। শ্বেৰ শ্বাহৰ সমাধিক্ষেত্ৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে দিল্লী, বি দিয়া আছে হাওৰা, চি দিয়া আছে চাচাৰাম আৰু ডি দিয়া আছে মুম্বাই। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চাচাৰাম। শ্বেৰ শ্বাহৰ সমাধিক্ষেত্ৰ চাচাৰাম মানে বিহাৰত অৱস্থিত। পদ্মাৱত নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মালিক কাফুৰ, বি দিয়া আছে মালিক মহম্মদ জয়াচি, চি দিয়া আছে কালিদাস আৰু ডি দিয়া আছে কৌটিল্য। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মালিক মহম্মদ জয়াচি। পদ্মাৱত নামৰ বিখ্যাত গ্ৰন্থখন মালিক মহম্মদ জয়াচিয়ে ৰচনা কৰিছিল। মধ্যযুগীয় ভাৰতত টকাৰ প্ৰচলন কোনে কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শ্বেৰ শ্বাহ ছুৰী, বি দিয়া আছে আদিল শ্বাহ, চি দিয়া আছে বাহাদুৰ শ্বাহ আৰু ডি দিয়া আছে সম্ৰাট অশোক। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শ্বেৰ শ্বাহ ছুৰী। মধ্যযুগীয় ভাৰতত টকাৰ প্ৰচলন শ্বেৰ শ্বাহ ছুৰীয়ে আৰম্ভ কৰিছিল। মমতাজ মহলৰ প্ৰকৃত নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হাজী বেগম, বি দিয়া আছে ৰেজিয়া চুলতানা, চি দিয়া আছে আৰজুমাণ্ড বানু বেগম আৰু ডি দিয়া আছে আৰ্চিনা বেগম। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আৰজুমাণ্ড বানু বেগম। মমতাজ মহলৰ প্ৰকৃত নাম হৈছে আৰজুমাণ্ড বানু বেগম। তাজমহলৰ মুখ্য স্থাপত্যবিদগৰাকীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুলবদন শ্বাহ, বি দিয়া আছে উস্তাদ আহমেদ লাহোৰী, চি দিয়া আছে উস্তাদ খান আৰু ডি দিয়া আছে উল্লেখিত এগৰাকীও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, উস্তাদ আহমেদ লাহোৰী। তাজমহলৰ মুখ্য স্থাপত্যবিদগৰাকীৰ নাম হৈছে উস্তাদ আহমেদ লাহোৰী। কাৰ শাসনকালত ভাৰতীয় মোগল চিত্ৰকলা বিকশিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আকবৰ, বি দিয়া আছে শ্বাহজাহান, চি দিয়া আছে হুমায়ুন আৰু ডি দিয়া আছে জাহাংগীৰ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জাহাংগীৰ। জাহাংগীৰৰ শাসনকালত ভাৰতীয় মোগল চিত্ৰকলা বিকশিত হৈছিল। সম্ৰাট আকবৰৰ দিনত ৰাজহ ব্যৱস্থাক কি বুলি কোৱা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জাবেদ, বি দিয়া আছে ইলাহী, চি দিয়া আছে ইকতা আৰু ডি দিয়া আছে ইবাতি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জাবেদ। সম্ৰাট আকবৰৰ দিনত ৰাজহ ব্যৱস্থাক জাবেদ বুলি কোৱা হয়। সম্ৰাট আকবৰৰ ৰাজত্বকালত ৰাজহ ব্যৱস্থা কাৰ হাতত আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বৈৰাম খান, বি দিয়া আছে ৰাজা ৰামমোহন, চি দিয়া আছে ৰাজা তোডৰমল আৰু ডি দিয়া আছে বীৰবল। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাজা তোডৰমল। সম্ৰাট আকবৰৰ ৰাজত্বকালত ৰাজহ ব্যৱস্থা ৰাজা তোডৰমলৰ হাতত আছিল। এই খণ্ডটোত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ পতনৰ পাছত সোণৰ মুদ্ৰা জাৰি কৰা প্ৰথমগৰাকী শাসক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আকবৰ, বি দিয়া আছে হুমায়ুন, চি দিয়া আছে শ্বাহজাহান আৰু ডি দিয়া আছে ঔৰংগজেব। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।